আজিৰ দিনটোৰ লাকি নাম্বাৰকেইটা হ'ল 81294। সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি চৈত মাহৰ 17 তাৰিখ আৰু মাৰ্চ মাহৰ 31 তাৰিখ সোমবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:11 আৰু সূৰ্য অস্ত যাব আবেলি 5:35। আজি দ্বিতীয় তিথি থাকিব দিনৰ 12:08। তাৰপিছত হ'ব তৃতীয় তিথি আৰম্ভ হ'ব অশ্বিনী নক্ষত্ৰ বৈদ্যুতিক যোগ কৌলৱকৰণ। আজি জন্মৰ হ'ব মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱগণ হ'ব অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। অপৰাহ্ন 4:54 পিছত হ'ব নৰগণ বিংশোত্তৰী শুক্ৰৰ দশা। মৃত্যুত একপাদ্যক দিনৰ 12:08 পিছত দশ নাই যোগিনী উত্তৰে যাত্ৰা পূবে নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, মানে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। এতিয়া আহিছোঁ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত হ'ব স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই আপুনি সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17। যাত্ৰা পূবে নিষেধ। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17। যাত্ৰা পূবে নিষেধ। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি মধ্যমীয়া ফলাফল হ'ব। টকা পইচাৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক।
দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নাম যশখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাহুকাল ৰাতিপুৱা 6:44 পৰা 8:17 যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নাম যশখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব কামত। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। আজি পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুমৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাহুকাল ৰাতিপুৱা 4:44 পৰা 8:17 যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17 যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত সাৱধান থকা দৰকাৰ হ'ব, কাৰণ দিনটো আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সজাগতা নাথাকিলে আপোনাৰ কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে, লগতে কিছু ঝামেলা বা বাধাই আপোনাক মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে দিনটো আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত।
ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17 যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা, বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, গতিকে সাৱধান থাকিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপোনাৰ যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত আপুনি সুনাম বৃদ্ধি হ'ব আপোনাৰ। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ ৰাতিপুৱা 6:44 পৰা 8:17 যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে লাইক এটা কৰি দিব। আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি দিনটোৰ আৰম্ভণিৰ পৰাই স্বাস্থ্যজনিত সমস্যা আপুনি ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। দাম্পত্য জীৱনত মধ্যমীয়া ফল। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত আপুনি মনোযোগ দিয়া উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17 যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা, বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত কথা ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কিছু ঝামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17 যাত্ৰা পূবে নিষেধ,
শুভ সংখ্যা 6, শুভ ৰং গোলাপী, আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক-জাতিকীসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব। তো কৰ্মক্ষেত্ৰত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি যি কাম কৰিব সেই কামত সুনাম বৃদ্ধি হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি থাকিব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। আজি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17। যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব, আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক-জাতিকীসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17। যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং, আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক-জাতিকীসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্য ক্ষেত্ৰত কিছু সমস্যাত ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, আপোনাৰ হাতত সঞ্চয়ৰ পৰিমাণটো কম হ'ব আজি। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত ক'বলৈ গ'লে তাতো আপুনি মধ্যমীয়া ফল পাব। তথাপিতো কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত। মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধা আহি আপোনাক মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল ৰাতিপুৱা 6:44 পৰা 8:17। যাত্ৰা পূবে নিষেধ, শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক।